নাচি বাগি প্ৰচাৰ আৰম্ভ হিমন্ত বিশ্ব শৰ্মাৰ। লংকা হুজাইত বিজেপিৰ বিজয় সংকল্প সভা। হুজাই সমষ্টিৰ ৰজাগাঁৱত শিলাদিত্যদেৱৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ। সভাৰ মাজতেই নিৰ্বাচনী গীতত ৰাইজৰ নাচ। ৰাইজৰ লগতে তাল মিলালে মুখ্যমন্ত্ৰীয়ে। লামডিং সমষ্টিৰ প্ৰাৰ্থী শিবু মিশ্ৰৰ হৈ লংকাত প্ৰচাৰ মুখ্যমন্ত্ৰীৰ। সহস্ৰাধিক জনতাক সম্বোধি মুখ্যমন্ত্ৰীৰ ঘোষণা, চৰকাৰ আহিলে 2 লাখক দিয়া হ'ব চাকৰি। যে এইবাৰ আপোনালোকে বিজেপি চৰকাৰ বনাই দিয়ক, মই অসমত 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কিমানত দিম? অলপ ডাঙৰ কৰি কওক, কিমানত দিম? তাৰমানে আমাৰ ল'ৰা ছোৱালীক আমি পঢ়াব লাগিব, ল'ৰা ছোৱালীক আমি শিক্ষিত কৰিব লাগিব। বিজেপিৰ চৰকাৰে দিয়া বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, অহাবাৰ চৰকাৰে বঢ়াই দিব আঁচনিৰ ধন। আমাৰ চৰকাৰ হ'ব, আমি নিযুত মইনা আঁচনি, বাবু আঁচনি চবতে আমি টকা বঢ়াই গৈ থাকিম, যাতে বাচ্চাৰ পঢ়া শুনাৰ কাৰণে মাক বাপেকে 1 টকাও খৰচা কৰিব নালাগে, চব খৰচা মামাই কৰিব। কেৱল সিমানেই নহয়, 10 লাখ যুৱক যুৱতীক 2 লাখকৈ টকা দিয়া হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। এই ধন কৃষি, ব্যৱসায়, ক্ষুদ্ৰ উদ্যোগ আদিত ব্যৱহাৰ কৰিব পাৰিব যুৱক যুৱতীসকলে। ছোৱালীবিলাকক মই ক'ব খুজিছো, যিসকলে বেপাৰ কৰিব, ব্যৱসা কৰিব, ইণ্ডাষ্ট্ৰী কৰিব খুজিব, এই বছৰ চৰকাৰ অহাৰ পিছত আমি 1 লাখ নহয়, এইবাৰ 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। কামপুৰৰ পৰা অৰূপ বৰা আৰু লংকাৰ পৰা কৃষ্ণ হাজৰিকাৰ ৰিপৰ্ট, অসম লাইভ 24। নাচি বাগি প্ৰচাৰ আৰম্ভ হিমন্ত বিশ্ব শৰ্মাৰ। লংকা হুজাইত বিজেপিৰ বিজয় সংকল্প সভা। হুজাই সমষ্টিৰ ৰজাগাঁৱত শিলাদিত্যদেৱৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ। সভাৰ মাজতেই নিৰ্বাচনী গীতত ৰাইজৰ নাচ। ৰাইজৰ লগতে তাল মিলালে মুখ্যমন্ত্ৰীয়ে। লামডিং সমষ্টিৰ প্ৰাৰ্থী শিবু মিশ্ৰৰ হৈ লংকাত প্ৰচাৰ মুখ্যমন্ত্ৰীৰ। সহস্ৰাধিক জনতাক সম্বোধি মুখ্যমন্ত্ৰীৰ ঘোষণা, চৰকাৰ আহিলে 2 লাখক দিয়া হ'ব চাকৰি। যে এইবাৰ আপোনালোকে বিজেপি চৰকাৰ বনাই দিয়ক, মই অসমত 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কিমানত দিম? অলপ ডাঙৰ কৰি কওক, কিমানত দিম? তাৰমানে আমাৰ ল'ৰা ছোৱালীক আমি পঢ়াব লাগিব, ল'ৰা ছোৱালীক আমি শিক্ষিত কৰিব লাগিব। বিজেপিৰ চৰকাৰে দিয়া বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, অহাবাৰ চৰকাৰে বঢ়াই দিব আঁচনিৰ ধন। আমাৰ চৰকাৰ হ'ব, আমি নিযুত মইনা আঁচনি, বাবু আঁচনি চবতে আমি টকা বঢ়াই গৈ থাকিম, যাতে বাচ্চাৰ পঢ়া শুনাৰ কাৰণে মাক বাপেকে 1 টকাও খৰচা কৰিব নালাগে, চব খৰচা মামাই কৰিব। কেৱল সিমানেই নহয়, 10 লাখ যুৱক যুৱতীক 2 লাখকৈ টকা দিয়া হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। এই ধন কৃষি, ব্যৱসায়, ক্ষুদ্ৰ উদ্যোগ আদিত ব্যৱহাৰ কৰিব পাৰিব যুৱক যুৱতীসকলে। ছোৱালীবিলাকক মই ক'ব খুজিছো, যিসকলে বেপাৰ কৰিব, ব্যৱসা কৰিব, ইণ্ডাষ্ট্ৰী কৰিব খুজিব, এই বছৰ চৰকাৰ অহাৰ পিছত আমি 1 লাখ নহয়, এইবাৰ 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। কামপুৰৰ পৰা অৰূপ বৰা আৰু লংকাৰ পৰা কৃষ্ণ হাজৰিকাৰ ৰিপৰ্ট,
অসম লাইভ 24